বিষাদেৰে ভৰা জুবিন দাবিহীন 8টা দিন। সংগীতৰ ভগৱানৰ মৃত্যুৱে শোকস্তব্ধ কৰি ৰাখিছে ৰাজ্যবাসীক। সোণাপুৰৰ সমাধিস্থলী যদি তীৰ্থস্থানলৈ ৰূপান্তৰ হ'ল, তেন্তে কাহিলীপাৰাৰ জুবিনদাৰ ঘৰখন সমন্বয়ৰ বৰঘৰ হ'ল। এই দৃশ্য জুবিনদাৰ কাহিলীপাৰাৰ বাসগৃহৰ। প্ৰতিটো পুৱা আৰম্ভ হৈছে ভাগৱত পাঠেৰে। কিন্তু তেওঁ যদি হৰি নামত ধৰ্ণাপৰণ হ'ব পাৰে, ঈশ্বৰৰ ওচৰত ধৰ্ণাপৰণ, সেই মানুহজনৰ যিখিনি শৰীৰৰ পাপ, তেনেকৈ অজামিলে মৃত্যুৰ বেলেগে অকল তেওঁৰ পুত্ৰ নাৰায়ণৰ নাম লৈছিলে, কিন্তু তাতে তেওঁ সমস্ত পাপৰ পৰা প্ৰায়শ্চিত্ত হৈছে। আন কোনোবাই গাইছে গুৰুজনাৰ অমৰ সৃষ্টি নামঘোষা। সীমাৰ পৰিধি ভাঙি তেওঁৰ হৃদয়ে হৃদয়ে ঘৰ সাজিছিল। অসমবাসীৰ বুকুৰ তেওঁ স্পন্দন আছিল। সেয়ে প্ৰাণৰ শিল্পীক হৃদয়ৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি দিবলৈ সকলো আপোনা আপুনি ওলাই আহিছে। ওজাপালিৰেও মৰমৰ শিল্পীক শ্ৰদ্ধা জনালে এইসকল বয়োজ্যেষ্ঠ শিল্পীয়ে। আমি এটা বিৰল প্ৰতিভা হেৰুৱালো, যাৰ স্থান কোনেও ল'ব নোৱাৰে। জুবিন গাৰ্গৰ আত্মাৰ সৎগতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ জুবিন গাৰ্গৰ কাহিলীপাৰাৰ ঘৰ পালেহি পদ্মশ্ৰী পদ্মভূষণ যতীন গোস্বামী। আমি এটা বিৰল প্ৰতিভা আমি হেৰুৱালো, আৰু ইয়াৰ কাৰণে আমি সকলো দুখিত। আমি এটা সদায় সকলোৱে এটা ৰহস্যৰ গুণ পাইছে। আমি আশা কৰিছোঁ যে সেই ৰহস্যটো উদ্ঘাটন হ'ব লাগে। আৰু এটা কথা যে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ বিশেষকৈ আস্থা আছে। গতিকে মই ভাবোঁ যে তেখেতৰ নেতৃত্বতে এটা সুবিচাৰ আমি পাম। মুখ্যমন্ত্ৰীয়ে পঠোৱা শোকবাৰ্তালৈ জুবিন গাৰ্গৰ বাসগৃহত মন্ত্ৰী কেশৱ মহন্ত। জুবিন গাৰ্গৰ পিতৃ আৰু পত্নীৰ হাতত অৰ্পণ কৰিলে মুখ্যমন্ত্ৰীৰ শোকবাৰ্তা। ইয়ালৈ মই মাননীয় মুখ্যমন্ত্ৰীৰ এক বাৰ্তা লৈ আহিছিলোঁ। তেখেতৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ, তেখেতলৈ এক মাননীয় মুখ্যমন্ত্ৰীয়ে শোকবাৰ্তা প্ৰেৰণ কৰিছিল। মই আনুষ্ঠানিকভাৱে তেখেতৰ হাতত অৰ্পণ কৰিছোঁ। ঠিক তেনেকৈয়ে আমাৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তথা পৰিয়ালবৰ্গলৈ এক শোকবাৰ্তা প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে। মাননীয় মুখ্যমন্ত্ৰীৰ এই শোকবাৰ্তা আনুষ্ঠানিকভাৱে দুয়োগৰাকীক আজি পৰিয়ালৰ দুয়োগৰাকীক আমি অৰ্পণ কৰিলোঁ আৰু সমবেদনা জ্ঞাপন কৰিলোঁ। জুবিনৰ বাসগৃহলৈ আহি পুৰণি স্মৃতি সোঁৱৰণ কৰি আৱেগিক হৈ পৰিল জ্যেষ্ঠ শিল্পী জে.পি. দাস। অসমবিহীন জুবিন দা হ'ব লাগে। জুবিনবিহীন অসম নহয়, অসমবিহীন জুবিন দা। তাৰ পাৱাৰটো যিটো হৃদয়ৰ শক্তি, মানুহজনৰ হাঁহিৰ শক্তি, খোজকঢ়াৰ শক্তি, গান গোৱাৰ শক্তি, সুৰ কৰাৰ শক্তি, গোটেইখিনি এজন মানুহ তাত ভগৱানে দি দিছে। গতিকে ভগৱানে আৰু কিমান ভাল পাইছে। 4 in 1 থাকে, 3 in 1 থাকে, ইজ অল ইন ওৱান গানৰ ক্ষেত্ৰত দেই। বহুত ৰাতি ৰাতি আহিকে দিগদাৰী কৰে, কিন্তু সেই দিগদাৰীটো কিন্তু কিমান
তেতিয়া আমনি লাগিছিলে ৰাতি 5টা যায়, কিন্তু এতিয়া মিছ কৰোঁ, দিগদাৰীও মিছ কৰোঁ। গতিকে সেইটো জুবিনৰ দিগদাৰী বহুত মিছ কৰোঁ এতিয়া, কিন্তু তাৰ ওপৰত ভালকৈ থাকক য'ত থাকে। গতিকে সি যে চেল্ফ বৰ্ণ ক্ৰিয়েটাৰ। ইফালে এয়া জুবিনদাৰ সোণাপুৰৰ সমাধিস্থলীৰ দৃশ্য। কৃষ্ণাই বাসুদেৱাই দৈৱকী। জুবিনদাৰ পাৰ্থিৱ শৰীৰ সমাধিস্থ হোৱাৰ দিনৰে পৰা তীৰ্থৰ স্থানলৈ পৰিণত হৈছে সমাধিক্ষেত্ৰ। সমাধিস্থলীলৈ আহিয়েই আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গুণমুগ্ধ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।